Hello everyone, বহুত দিন মূৰত লগ পাই আছো হয়নে? আজি অলপ বিশেষ, আজি আমি বায়ো ষ্টাৰ্ট কৰিম এণ্ড বায়োৰ ক্লাছ 12ৰ যোনটো ফাৰ্ষ্ট লেকচাৰ হয় that is your sexual reproduction in flowering plants সেই চেপ্টাৰটো আমি আজি ষ্টাৰ্ট কৰিম ঠিক আছে কিমানখিনি শেষ কৰিব পাৰো চাওঁ বাট গোটেইখিনি বস্তু আমি এই লেকচাৰত কভাৰ কৰিম ঠিক আছে now the thing is कि sexual reproduction in flowering plant chapter 2 first chapter है और ये तो बहुत high yield chapter है both from your board's point of view and NEET point of view YouTube पर जो series चली है ये तो हमार boards specific है तो मैं बेसी details ना जाओ जिमान boards आए हिमान खिनिए जाम ঠিক আছে তো আমি চ্যাপ্টারটো স্টার্ট করে ভালকে অলপ বুজিব ট্রাই কৰিম entire explanation as I have already promised to my students of Assam that entire explanation to অসমীয়া থাকিব the lecture to starting or by endor loge olop saba then bhalke buji paba thik ase so let's start with the first topic firstly sexual reproduction or kotha jetiye tumi plant er kotha khudiba and flowering plants boli koise flowering plants is basically the angiosperms right jetiye ami human er khetrot sexual reproduction er kotha kau next chapter human reproduction e hoy তেতিয়া আমাৰ মাথাত ডাইৰেক্টলি মেল ৰিপ্ৰডাক্টিভ সিস্টেম এণ্ড ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম আহে মানে ৰিপ্ৰডাক্টিভ অৰ্গানটো আহে তো প্লান্টৰ ক্ষেত্ৰতো সিমিলাৰলি যেতিয়া তুমি সেক্সুয়াল ৰিপ্ৰডাকশনৰ কথা কবা তে তোমাৰ মাথাত আহিব লাগে দা ৰিপ্ৰডাক্টিভ অৰ্গান হুইচ ইজ দা ফ্লাৱাৰ ঠিক আছে নামে ফ্লাৱাৰিং প্লান্টস and angiosperms are the only plants যত তুমি ফ্লাৱাৰ পাবা যদি তুমি আজি তোমাৰ লোকেলিটিত গৈ পেলে যদি এটা প্লান্ট দেখা পোৱা আৰু প্লান্টত তুমি দেখা পাইছা যে এটা ফ্লাৱাৰ আছে that means that is definitely an angiosperm okay so flower jo hai that is basically the reproductive organ etia sir ei flower to apunar ki ase so this flower has got four parts okay four holes boli ko ami four holes calyx corolla androecium and gynoecium okay jar majot ei androecium and gynoecium these are the reproductive part the reproductive holes so sexual reproduction at androecium and gynoecium involved hoye ase baki duta accessory hole hoy mane help kore in different ways jeneka calyx or jodi ma kotha ko calyx e in a way protection er kaam kore jeta flower to bud stage ot thake সৰু ছোৱালী এজনী বা সৰু লৰা এটা যদি ঘৰত থাকে তেতিয়া আমি প্ৰটেকচনৰ কাৰণে ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত ৰাখিব বিচাৰো হয় না নহয় আমি বাহিৰত বাচ্চাটো ওলাই যাব নিদু পৰি যাব পাৰে কোনবাই কিডন্যাপ কৰি লব পাৰে তো সেম ওয়ে যেতিয়া ফ্লাৱাৰটো যেতিয়া বাড ষ্টেজত থাকিব তেতিয়া প্ৰটেকচনৰ কামে ক্যালিক্সটোৱে কৰিব মোৰ লাইক আ ওয়াল করলাই কি কৰে এইটো চ্যাপ্টাৰতে এটা টপিক আছে পলিনেশন এক সেকেন্ড মুখ দি দিয়া ওকে তো এইটো চ্যাপ্টাৰতে এটা টপিক আছে পলিনেশন যত আমি পঢ়ো যে কেনেকা মেল গ্যামিট ফিমেল গ্যামিটক মিট কৰে ঠিক আছে পলেন গ্ৰেইনটো কেনেকা যায় পলেন গ্ৰেইন ইজ নট মেল গ্যামিট ইট ইজ মেল গ্যামিটোফাইট পিছত আমি ভালকে বুজিম বস্তুখিনি বাট সেই ট্ৰান্সফাৰটো কেনেকা হৈ আছে এইটো পলিনেশন বুলি কওঁ আৰু সেই পলিনেশনত মোস্টলি ইনভলভ হয় ইনসেক্ট ইনসেক্টটো মোস্ট কমনলি ইনসেক্ট যোনটো ইনভলভ হয় সেইটো হ'ল হানিবি সো এই ইনসেক্টস বোৰক হানিবিজ বোৰক এট্ৰাক্ট কৰিবৰ কাৰণে ফ্লাৱাৰৰ তাত লাৰ্জ লাৰ্জ এনেকা পেটেলস থাকিব কৰলা তো সেই কালারফুল বস্তুটো ফ্রেগ্রেন্স থাকা বস্তুতে কি করে ইনসেক্টক অ্যাট্রাক্ট করে নিজের ফেলে বুঝি পাইছা এন্ড বাকি এন্ড্রোশিয়াম গাইনোশিয়ামৰ কথাটো পঢ়িমে সো যেতিয়া আমি সেক্সুয়াল রিপ্রোডাকশন পঢ়ো তেতিয়া আমি সেক্সুয়াল রিপ্রোডাকশনটো তিনটা স্টেজত ডিভাইড কৰি দিও তিনটা ইভেন্টছত ডিভাইড কৰি দিও এটা হল তোমাৰ প্রি ফার্টিলাইজেশন ইভেন্ট নেক্সট হৈ গল তোমাৰ ফার্টিলাইজেশন and then comes your post fertilization so আমি চ্যাপ্টার 2 এই তিনটা হেডিংস হতে ইন আ ওয়ে শেষ কৰিম সো একদম সিম্পল কথা ফার্টিলাইজেশন মানে মেল গ্যামিট আৰু ফিমেল গ্যামিট ফিউজ কৰি জাইগোট বনাব বিয়া পাতা হৈ গল প্রি ফার্টিলাইজেশন বিয়াৰ আগৰ কাহিনী আৰু পোস্ট ফার্টিলাইজেশন বিয়াৰ পিছৰ কাহিনী ঠিক আছে তো বিয়াৰ আগত কি হয় জেনাৰেলি লৰা ডাঙৰ হ'ব ছোৱালী ডাঙৰ হ'ব লৰা আৰু ছোৱালী ৰিপ্ৰডাক্টিভ এজটো পাব তাৰ পিছত ইন জেনাৰেল আমাৰ ইন্ডিয়ান কালচাৰত কি হয় লৰাটো ছোৱালী ঘৰত যায় ৰিস্তা লৈ পেলে the same way that pollen or transfer hobo
স্টিগমালে সেইটো বস্তু আমি চাম এণ্ড পোষ্ট ফাৰ্টিলাইজেশ্যনৰ পিছত কি হয় বাচ্চা হয় ইয়াত চিড ডেভেলপমেণ্ট দেখা পাবা ফ্ৰুট ডেভেলপমেণ্ট দেখা পাবা সেইবিলাক বস্তু আমি দেখা পাম বাচ্চাটো ডাঙৰ হ'ব ओके गाइस ठीक है सो starting with the pre-fertilization events okay pre-fertilization structure and events all right ঠিক আছে so firstly কি হ'ব প্লান্টৰ মাজত কিছুমান হৰমনেল চেঞ্জেছ তুমি দেখা পাবা যেনেকৈ আমাৰো হয় আমি পিউবাৰ্টি হিট কৰিলে আমাৰ বডিত হৰমনেল চেঞ্জেছ আহে ল'ৰা আৰু ছোৱালী দুটাতে প্লান্টতো সিমিলাৰ ৱেত কি হ'ব কিছুমান হৰমনেল চেঞ্জেছ হ'ব আৰু এই হৰমনেল চেঞ্জেছে কি কৰিব ফ্লাৱাৰ প্ৰিমৰ্ডিয়ামটো বনাই দিব ফ্লোৰেল প্ৰিমৰ্ডিয়ামটো বনাই দিব ঠিক আছে কিছুমান ফ্লাৱাৰত আমি মৰ্ফলজিত এই বস্তুটো পঢ়ো ইনফ্লোৰেসেন্স বনে মানে গুচ্ছা বনতা है पूरा का पूरा এটা পুৰা গুচ্ছা বনিব আৰু এই গুচ্ছাত বহুত সৰু ফ্লাৱাৰ্স দেখা পাবা ওকে স্টার্টিংত বার্ড স্টেজত থাকে ফ্লোরেল বার্ডস থাকে এন্ড দেন এটু ডেভেলপ হয় ফ্লাৱাৰেলে কনভার্ট হয় সব হরমোনাল হৈ আছে বস্তুখিনি তো যদি মই কওঁ এই ইভেন্টস খিনি যে হৈ আছে কেনেকা হৈ আছে তো দিজ আর হরমোনাল কোনটো হরমোন নাম এনসিআরটিত নাই ঠিক আছে বাট সাইন্টিস্টে কয় কি এটা ইমাজিনারি হরমোন নাম এটা লৈছে ফ্লোরিজেন বুলি এই হরমোনটোক কৈ দিয়ে ঠিক আছে বাট আমাৰ ক্ষেত্ৰত নাম নাই তো আমি বেছি মাথা মাৰি লাভ নাই আমি প্ৰথমতে মেল পাৰ্টত আহো মেল ৰিপ্ৰডাক্টিভ সিস্টেমৰ কথা কওঁ তে মই ক'লো তোমাক অলৰেডি মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটোৰ নাম হ'ল এন্ড্ৰয়চিয়াম ঠিক আছে আৰু তাৰপিছত ফিমেলৰ কথা পাতিম এন্ড্ৰয়চিয়ামৰ যোনটো ইউনিট হয় মানে একচুৱেলি সাপোজ মই ফ্লাৱাৰটো বনাইছো স্টিগমা স্টাইল এন্ড ওভারি ফিমেল পার্ট আর ইয়াত তোমার বাইসেক্সুয়াল ফ্লাওয়ার হলে ইয়াত তোমার এনেকা এন্ড্রয়চিয়াম কিটা এন্ড্রয়চিয়ামটো পুরা গ্ৰুপক কয় এন্ড্রয়চিয়াম বুঝা এটাক যদি মই উঠাই কওঁ এটা ইউনিটক যিকোনো এটা ইউনিটক আমি স্টেমেন বুলি কওঁ ঠিক আছে এটা স্টেমেনৰ ডায়াগ্ৰামটো যদি তুমি ভালকে চোৱা অলপ স্টেমেনটো যদি মই অলপ ভালকে বনাও ইয়াত তুমি দেখা পাইছা যে এটা বাল্জ পার্ট আছে ফুলা পার্ট এক এই যে বাল্জ পার্ট হয় এইটোক আমি কওঁ এন্থাৰ ঠিক আছে এণ্ড তুমি চাব পাৰা যে ইয়াত দুটা ৰুমৰ নিচিনা আছে এইটো এক সাইড এইটো এক সাইড সেইকাৰণে এইটো কি বুলি কয় বাইলোবড ইটস আ বাইলোব স্ট্ৰাকচাৰ দেন তুমি এটা ডান্ডা দেখা পাইছা এই লাঠিৰ নিচিনা ৰাইট যোনটো তুমি ধৰিব পাৰা দিস ইজ নন এজ ফিলামেন্ট এটা পাতলা স্লেন্ডাৰ ষ্টক ঠিক আছে আৰু ইয়াৰ যোনটো প্ৰক্সিমেল এণ্ড হয় এইটো গৈ পেলাই তোমাৰ কি বুলি কয় সৰি ডিষ্টেল এণ্ডটো গৈ পেলাই তোমাৰ ইয়াত কানেক্ট হৈ আছে আৰু প্ৰক্সিমেল এণ্ডটো তোমাৰ ইয়াত মেইন পাৰ্টত কানেক্ট হৈ আছে ৰাইট ঠিক আছে এইবিলাক কথা আমি পিছত পাতিম এতিয়া আমি এইবিলাক কথা বেছি মাথাত ধ্যান দি লাভ নাই এইবিলাক পাৰ্টক মই এন্ড্ৰয়চিয়াম বনাইছো অকল গাইনচিয়াম মই বনোৱা নাই ঠিক আছে ভালকে ডায়াগ্ৰাম বনাম পিছত এতিয়া দৰকাৰ নাই ঠিক আছে আগবাঢ়ো এন্থাৰৰ ষ্ট্ৰাকচাৰৰ কথা যদি মই কওঁ আচ্ছা এই পাৰ্টটো কি কয় জানানে এইটো কি কয় জানানে যাৰ ওপৰত গোটেই ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছ বিলাক আছে দিছ পাৰ্ট সৰি হা মই এইটো ওভাৰিৰ নিচিনা বনাই দিলো এইটো পাৰ্ট যদি মই কওঁ এইটো থ্যালামাছ বুলি কয় বা ৰিচেপ্টিকল বুলি কয় ঠিক আছে ওভাৰিটো ইয়াত বনে যাতে তোমালোক কনফিউজ নহয় আৰু ক্যালিক্স থাকিব কৰলা থাকিব সেইবিলাক থাকিবই ঠিক আছে চলো আগবাঢ়ো ओके तो যদি मैं एंथर स्ट्रक्चर तो अलग कहूँ एंथर तो এটা আমি কাটি কুটি চাম ते তুমি দেখিছা এটা বাইলোব है मैं ऊपर का पार्ट का बात कर रहा हूँ इस पार्ट का তুমি এটা দেখিছা कि এটা বাইলোब है ना बाइलोब है जब तुम लोब के अंदर जाओगे तो लोब के अंदर तुमको দুটা বস্তাৰ নিচিনা স্ট্ৰাকচাৰ দেখা পাবা সেইকাৰণে আমি কওঁ ডাইথেকাস কি বুলি কওঁ সেইকাৰণে ডাইথেকাস বুলি কওঁ আৰু তাৰ ভিতৰত যদি যোৱা তে তুমি আকৌ এনেকা চাৰিটা স্ট্ৰাকচাৰ দেখা পাবা ইয়াৰ ভিতৰতে পলেন গ্ৰেইনৰ ডেভেলপমেন্টটো হ'ব ইয়াৰ ভিতৰতে পলেন গ্ৰেইনৰ কথা পঢ়িম আমি পলেন গ্ৰেইনৰ ডেভেলপটো ইয়াৰ ভিতৰতে হ'ব বাট যিহেতু তুমি টোটেল চাৰিটা দেখা পাই আছা দুটা লবৰ ভিতৰত সেইকাৰণে আমি কওঁ টেট্ৰা
চোৱা ৱৰ্ডছ বহুত ইজি হয় পলেন গ্ৰেইন যোনটো ষ্ট্ৰাকচাৰৰ ভিতৰত বনে সেইটোৰ নাম হ'ল মাইক্ৰস্পৰেঞ্জিয়াম মেইলৰ ক্ষেত্ৰত আমি মাইক্ৰ ৱৰ্ড ইউজ কৰিম আৰু ফিমেলৰ ক্ষেত্ৰত আমি মেগা ৱৰ্ড ইউজ কৰিম ঠিক আছে বিকজ ফিমেলৰ ষ্ট্ৰাকচাৰ বিলাক ডাঙৰ হয় কম্পেৰেটিভলি ডাঙৰ হয় মেইলৰ ষ্ট্ৰাকচাৰ কেইটা কম্পেৰেটিভলি সৰু হয় তো দিছ কণ্ডিশ্যন ইজ নন এজ টেট্ৰাস্পৰেঞ্জিয়েট কণ্ডিশ্যন ঠিক আছে দিছ ফ'ৰ আৰ হোৱাট এই চাৰিটা কি হয় দিছ ফ'ৰ আৰ মাইক্ৰস্পৰেঞ্জিয়াম ইয়াৰ ভিতৰতে সব ডেভেলপমেন্ট হ'ব মাইক্ৰস্পৰেঞ্জিয়াম বুলি কয় এই মাইক্ৰস্পৰেঞ্জিয়াম যেতিয়া আগত ডেভেলপ হৈ যায় আৰু পলেন গ্ৰেইন পুৰা বনি যায় তেতিয়া এইটোক পলেনৰ বস্তা মানে পলেন চেক বুলি কোৱা হয় কি বুলি কোৱা হয় পলেন চেক বুলি কোৱা হয় ঠিক আছে ইয়াৰ ভিতৰতে তোমাৰ ইনসাইড ইট ইউ উইল সি পলেন গ্রেইনস दाना 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 जैसा दिखेगा ठीक है नोट करो यहाँ पर ঠিক আছে এতিয়া স্যাৰ এই পলেন গ্ৰেইন যে বনাই আছে বনাবৰ কাৰণে কিবাটো হ'ব লাগিব ন অবভিয়াসলি তো ইয়াত যিকেইটা সেলস থাকে একদম একে রকমে দেখা সেলস একদম একে রকম দেখা সেই সেলসবোৰ এই মাইক্ৰস্পৰেঞ্জিয়ামৰ চেণ্টাৰত থাকিব মই এটা আকৌ ডায়াগ্ৰামেটিকলি দেখাই আছো সাপোজ মই এটা মাইক্ৰস্পৰেঞ্জিয়াম বনাইছো ইয়াৰ চেণ্টাৰছত সেলস থাকিব আৰু একদম একেই নিচিনা দেখা সেলস হোমোজিনাস সেলস মই কি কৈছো হোমোজিনাস মানে একে নিচিনা দেখা হোমোজিনাস হোমো মানে সেম হোমোজিনাস সেলস থাকিব আৰু এই হোমোজিনাস সেল চেণ্টাৰত থাকিব ঠিক আছে যেতিয়া এন্থাৰটো ইয়াং হৈ থাকে এইকেইটা থাকে তাৰ পিছত ইয়াৰ পৰাই ফৰ্মেশন হ'ব তোমাৰ পলেন গ্ৰেইন ঠিক আছে তো ওকে এতিয়া এই মাইক্ৰস্পৰেঞ্জিয়ামৰ ভিতৰত যিখিনি ডেভেলপমেন্ট হৈ আছে আগত যোনটো ষ্ট্ৰাকচাৰ বনিব তাক কম আমি মাইক্ৰস্পোৰ তে এই যে মাইক্ৰস্পোৰ বনিল the formation of microspore inside this microsporangium is known as microsporogenesis মানে হল creation বাইবেলৰ ফাৰ্স্ট চেপ্টাৰৰ নামো জেনেসিস হয় because it talks about how God has created the earth so এইটো কম আমি microsporogenesis তোমালোকে যদি মিয়োসিস পঢ়িছা তে ইয়াত মাইক্रोस्पोर मदर सेल থাকিব तार पिছত मियोसिस होबो मियोसिस में क्या होता है मियोसिस 1 होता है फिर मियोसिस 2 होता है तो मियोसिस 1 হোৱাৰ লগে লগে দুটা সেল বনি যাব আৰু মিয়োसिस 2 যেতিয়া কমপ্লিট হৈ যাব তেতিয়া চাৰিটা সেল বনি যাব তো সেই কাৰণে আমি এটো কি বুলি কওঁ মাইক্ৰোস্পোৰ টেট্ৰাড তো বেসিক্যালি এই হোমোজিনাস সেলস বিলাকে তাৰ মাজতে এটা মাইক্ৰোস্পোৰ মাদাৰ সেল হ'ব আৰু সেই মাইক্ৰোস্পোৰ মাদাৰ সেল মিয়োসিস ডিভিজন কমপ্লিট কৰি পেলে চাৰিটা বিকজ মিয়োসিস 1 ৰ দুটা এন্ড মিয়োসিস 2 ৰ দুটা টোটাল চাৰিটা তোমাৰ সেল বনি ঠিক আছে দিস ইজ নন এজ মাইক্ৰোস্পোৰ টেট্ৰাড ঠিক আছে তো বেসিক্যালি যেতিয়া এই এন্থাৰটোৰ ৱালটো ডিহাইড্ৰেট হৈ যাব ডিহাইড্ৰেট হোৱাৰ লগে লগে কি হয় এটো ফাটি যায় বাৰ্ষ্ট ঠিক আছে এটো বাৰ্ষ্ট হৈ যাব আৰু তাৰ পিছত গুটেখিনি ওলাই এই মাইক্ৰোস্পোৰ টেট্ৰাডটোৱে আগৰ ডেভেলপমেন্ট হৈ পেলে পলেন গ্ৰেইন বনি যায় মই যে ইমান টাইম যে পলেন গ্ৰেইন কৈ আছো তো বেসিক্যালি এই মাইক্ৰোস্পোৰ টেট্ৰাড গিটাহে ডেভেলপ হয় পলেন গ্ৰেইন তো এনেকে এটা টেট্ৰাড নহয় কেইবাটা টেট্ৰাড হ'ব তো সেই কাৰণে হাজাৰো পলেন গ্ৰেইন নিকল करके आता है এটা দুটা পলেন গ্ৰেইন নহয় কেইবাটা পলেন গ্ৰেইন ওলাই পেলাই আহে ঠিক আছে তো এই যে বাৰ্ষ্ট হৈছে এটোক আমি কওঁ ডেহিসেন্স অফ এন্থাৰ डेहिसेंस ऑफ एंथर বুলি কোৱা হয় डेहिसेंस মানে ফাটি গল ঠিক আছে পলেন গ্রেইন का दूसरा नाम क्या है পলেন গ্রেইনক আমি ইয়াত মেল গেমিটোফাইট বুলি কওঁ পলেন গ্রেইনক আমি কি বুলি কওঁ মেল গেমিটোফাইট বুলি কওঁ একদম দেখাত স্ফেরিক্যাল শেপৰ হয় স্ফেরিক্যাল শেপ ঠিক আছে অলপ পলেন গ্রেইনৰ ষ্ট্ৰাকচাৰটো আমি চাব লাগিব যেহেতু পলেন গ্রেইনৰ ষ্ট্ৰাকচাৰৰ পৰা কোৱেশ্চন নিটতো আহে আৰু बोर्ड्सতো আহে তো পলেন গ্ৰেইনৰ অলপ ষ্ট্ৰাকচাৰটো আমি এতিয়া অলপ ডিটেইলত চাম ঠিক আছে ওকে তোমালোকে যদি কিবা মানে মই লিখি থাকোতে যদি কিবা মিস হৈ যায় না তো তোমালোকৰ এটা পাৱাৰ আছে ইউটিউবত ইউ ক্যান গো ব্যাক এন্ড অলৱেজ লুক এট দা ভিডিও বা পজ কৰি পেলে তোমালোকে নোট বনাই ল'ব পাৰা মোৰ লগে লগে ঠিক আছে আচ্ছা এতিয়া যদি আমি ষ্ট্ৰাকচাৰৰ কথা পাতো অলপ পলেন গ্ৰেইনৰ ষ্ট্ৰাকচাৰ অফ pollen grain
স্ট্রাকচার অফ পলেন গ্রেন যদি মই কওঁ, তে পলেন গ্ৰেইনৰ স্ট্ৰাকচাৰ তুমি কি দেখা পাবা? সব পলেন গ্ৰেইনৰ স্ট্ৰাকচাৰটো, পলেন যোনটো হয় ন, এইটো 2 লেয়াৰ্ড হয়, মানে দুটা লেয়াৰ আছে। বহুত ইজি। বাহিৰৰ লেয়াৰটোক আমি কম এক্সাইন, এক্সটাৰ্নেল এক্সাইন, এনেকা মনত ৰাখিবা। আৰু ভিতৰৰ লেয়াৰটো হ'ল ইনটাইন, ভিতৰত ইন্টাৰনেল ইনটাইন। एग्जाइनर ऊपर एक बहुत इंपॉर्टेंट क्वेश्चन खुद है। एग्जाइन इज मेड अप ऑफ अ कंपाउंड जिसका नाम है स्पोरोपोलिनिन। এই স্পোरोपोलिनिन যোনটো কেমিক্যাল হয়, ঠিক আছে, এইটো মোস্ট রেজিস্ট্যান্ট অর্গানিক কম্পাউন্ড হয়, মোস্ট রেজিস্ট্যান্ট। মানে স্পোरोपोलिनिन তো তোমাৰ কোনো এসিডে ডেস্ট্রয় কৰিব নোৱাৰে, কোনো বেসে ডেস্ট্রয় কৰিব নোৱাৰে, বহুত বেছি রেজিস্ট্যান্ট হয়, মোস্ট রেজিস্ট্যান্ট অর্গানিক কম্পাউন্ড। কোনোৱে একো কৰিব নোৱাৰে ইয়াৰ। গৰমি हो, सर्दी हो, बारिश हो, বৰষুণ দিলেও একো নহয়, ৰ'দ পৰিলেও একো নহয়, এসিডিক কন্ডিশনছতো একো নহয়, এলকালাইন কন্ডিশনছতো একো নহয়। বুজি পাইছা? সেইকাৰণে পলেন গ্ৰেইনৰ ফসিলছ পোৱা যায়। কিয়? বিকজ পলেন গ্ৰেইনটো ডেষ্ট্ৰয় নহব এক্সাইনটো, স্পোৰোপলিনিন আছে। ঠিক আছে, এতিয়া এই এক্সাইনটো যদি মই দুটা লেয়াৰ এনেকা বনাই দিওঁ, বাহিৰটো এক্সাইন হয়, এক্সাইনৰ এনেকা প'ৰ থাকে। কি ৰোল হয় প'ৰটো মই অলপ সময়ত কৈ আছো। এই প'ৰটোক আমি জাৰ্ম প'ৰ বুলি কওঁ। কি বুলি কয়? জাৰ্ম প'ৰ বুলি কয়। আৰু এই প'ৰ যোনকেইটা জাগাত আছে সেইটো জাগাত স্পোৰোপলিনিন নাই, স্পোৰোপলিনিন এবসেন্ট। মানে ইয়াত মই কালাৰ চেঞ্জ কৰি দিলে ভালকে বুজি পাবা। ইয়াত স্পোৰোপলিনিন আছে, ইয়াত স্পোৰোপলিনিন আছে, ইয়াত স্পোৰোপলিনিন আছে, ইয়াত স্পোৰোপলিনিন আছে, কিন্তু এইকেইটা ঠাইত স্পোৰোপলিনিন নাই, ইয়াত স্পোৰোপলিনিন নাই। য'ত জাৰ্ম প'ৰ আছে তাত স্পোৰোপলিনিন নাই। সো স্পোৰোপলিনিন এবসেন্ট, ইয়াত তুমি স্পোৰোপলিনিন নোপোৱা। ঠিক আছে, ইয়াত তুমি স্পোৰোপলিনিন নোপোৱা। ইনটাইনৰ যদি মই কথা কওঁ, তে ইনটাইনত এনেকা কোনো জাৰ্ম প'ৰ চাৰ্ম প'ৰ নাথাকে, এইটো এটা কন্টিনিউয়াস লেয়াৰ হয়। আৰু যেনেকা প্লান্টৰ সেল ৱালত সেলুলোজ থাকে, ইয়াতো তুমি সেলুলোজ পাবা, যেনেকা প্লান্টৰ সেল ৱালত পেকটিন থাকে, ইয়াতো তুমি পেকটিন পাবা। ঠিক আছে, আচ্ছা, তো এটা আমি লেয়াৰ কেইটা গম পালো। এটা ভিতৰত চাব গলে যেতিয়া এটা পলেন গ্ৰেইন মেচিয়ৰ হৈ যায়, যদি মই এটা মেচিয়ৰ পলেন গ্ৰেইনৰ কথা কওঁ, দেন মনত ৰাখিবা মেচিয়ৰ পলেন গ্ৰেইনত দুটা সেল থাকে। কেইটা সেল থাকে? দুটা সেল থাকে। এটা সেলৰ নাম হ'ল ভেজিটেটিভ সেল, ডাঙৰ হ'ব এইটো, আৰু এটা সেলৰ নাম হ'ল জেনাৰেটিভ সেল। এই ভেজিটেটিভ সেলটো মস্ত থাকে, ইয়াত এবান্ডেন্ট ফুড ৰিজাৰ্ভ থাকিব, এইটো ভেজিটেটিভ সেল হয়। ঠিক আছে, আৰু তাৰ ওপৰত জেনাৰেটিভ সেলটো এনেকা ফ্লোট কৰি থাকে, it's small, right? So this vegetative cell, it is large, and as the name says vegetative, vegetative কলে মাথাত আহিব লাগে vegetables, vegetables মানে খানা, so it has got abundant stored food material. ঠিক আছে, ইয়াৰ যোনটো নিউক্লিয়াস হ'ব একদম ইৰেগুলাৰ শেপৰ নিউক্লিয়াস থাকে, এটা ইৰেগুলাৰ নিউক্লিয়াস তুমি দেখা পাবা, এন্ড ইয়াৰ কাম হ'ল ডেভেলপমেন্ট অফ পলেন গ্ৰেইন। পলেন গ্ৰেইনৰ ডেভেলপমেন্টত এই সেলটোৱে হেল্প কৰে। অন দি আদাৰ হেণ্ড যোনটো জেনাৰেটিভ সেল হয়, জেনাৰেটিভ সেল যোনটো হয় এইটোৱে আল্টিমেটলি মেল গেমিট বনায়। তাৰ মানে এইটো ফাৰ্টিলাইজেশ্যনত গৈ পেলাই হেল্প কৰি আছে। জেনাৰেটিভ সেলে আল্টিমেটলি মেল গেমেটটো বনায়, এইটো পাৰ্টে মেল গেমেট বনাই দিয়ে। তাৰ মানে বুজি পাইছা ন, পলেন গ্ৰেইন আৰু মেল গেমিট একে বস্তু নহয়। বহুত টিচাৰ্সও ইনফেক্ট মই ভুল কৰা দেখিছো যে সিহঁতে পলেন গ্ৰেইনক মেল গেমিট বুলি কৈ দিয়ে, ভুল। পলেন গ্ৰেইন ইজ মেল গেমিট অফ ফাইট। তুমি এনেকা বুজিব ট্ৰাই কৰা যে যেতিয়া তোমাৰ কি বুলি কয় গ্ৰুম, দুলহা যেতিয়া ছোৱালীক লবলৈ আহে, তেতিয়া ঘোঁৰা এটা ওপৰত উঠি আহে ইণ্ডিয়ান কালচাৰত, দেখিছা ন, বহুত নৰ্থ ইণ্ডিয়ান কালচাৰ আমি এই বস্তুটো দেখিছো। তে ঘোঁৰাটো একচুৱেলি পলেন গ্ৰেইন, আৰু দৰা যোনজন হয়, যোনজন তোমাৰ গ্ৰুম হয়, সেই ग्रूमजन हो गल मेल गेमेट। और शादी उसका किसके साथ होगा? दुल्हन के साथ, और दुल्हन होगा फीमेल गेमेट। বুঝি পাইছা?
তে দুটা বস্তু কনফিউজন হ'ব নালাগে জেনাৰেটিভ সেলে আগত ডিভাইড হৈ পেলাই মেল গেমিটত কনভাৰ্ট হয় তাৰ উপৰি পলেন গ্ৰেইন ইমানখিনি পঢ়িছো যে এইটো বস্তু জানি থোৱা যে পলেন গ্ৰেইন কিছুমান স্পিচিজৰ সাম স্পিচিজ ওকে যেনেকা মই এটা এক্সাম্পল ললো পাৰ্থেনিয়াম যাক আমি कैरट ग्रास বুলি কওঁ এইটো ইন্ডিয়াত ইম্পোর্টেড হুইটৰ পৰা আহিছে মানে गेहूं के साथ आ गया था इम्पोर्टेड एंड दिस स्पीशीज pollen grain is responsible to cause respiratory infection যেনেকা এজমা বহুত মানুহৰ এজমা বেমাৰ থাকে ব্ৰংকাইটিস ব্ৰংকিয়লছ বিলাক ফুলাই দিব ইৰিটেশন কৰে ঠিক আছে সেইকাৰণে চাবা তুমি মোৰো এলাৰ্জি আছে কিছুমান পাৰ্টিকুলাৰ সিজনত চাবা কিছুমান মানুহৰ এলাৰ্জি বাঢ়ি যায় ঠিক আছে স্পেসিফিকলি ঠাণ্ডাৰ টাইমৰ জাস্ট আগত যেতিয়া পলেনবোৰ হাৱাত উৰি থাকে বতাহত উৰি থাকে তেতিয়া এই মানুহকেইজনৰ কি হয় এই প্ৰবলেমছ বিলাক ষ্টাৰ্ট হৈ যায় বুজি পাইছা ঠিক আছে ইট ইজ ৰেসপন্সিবল ফৰ দ্যাট তাৰ উপৰি পলেন গ্ৰেইনৰ ভাল কথাও কিছুমান ক পলেন গ্ৰেইন বহুত বেছি নিউট্ৰিশিয়াসও হয় যিহেতু পলেন গ্ৰেইন নিউট্ৰিশিয়াস হয় পলেন গ্ৰেইনটো সাইন্টিস্টে কি কৰিলে ইয়াৰ টেবলেটস বনাই দিলে ইয়াৰ সিরাপ বনাই দিলে আৰু এইবিলাক ফুড সাপ্লিমেন্টৰ নিচিনা ইউজ হয় বহুত এনাৰ্জি দিয়ে তো এনেকা দেখা গৈছে যে এথলিটস বোৰ যে আছে যিবিলাকে ৰানিং টানিং কৰে আৰু ঘোঁৰা যিবিলাক হৰ্স ৰাইডিং কাৰণে যিবিলাক ঘোঁৰা ইউজ হয় ফৰ ইনক্ৰিজিং দ্য পাৰফৰ্মেন্স অফ এথলিটস এণ্ড ৰেচ হৰ্চেছ আমি এই পলেন গ্ৰেইনটো দিওঁ টেবলেটছৰ ফৰ্মত সিৰাপছৰ ফৰ্মত ঠিক আছে তাৰ উপৰি লাষ্টলি পলেন ভায়াবিলিটি বোলা এটা বস্তু আছে পলেন ভায়াবিলিটি মানে কি চোৱা পলেন গ্ৰেইনটো ফাটি ডেহিসেন্ট হৈ ওলাল এটা ওলোৱাৰ পিছত এইটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট মানে গৈ পেলাই ষ্টিগমাত লেণ্ড কৰিব এটা ষ্টিগমাত লেণ্ড কৰাৰ লগে লগে ফাৰ্টিলাইজেশ্যন কৰিব নে কিমান সময়লৈকে ফাৰ্টিলাইজেশ্যন কৰিব পাৰে না কেতিয়ালৈকে হাৱাত থাকিলে ঠিকে থাকিব সেই বস্তুটোক কয় পলেন ভায়াবিলিটি মানে উসকা কেপাচিটি কব তক হে কেতিয়ালৈকে পলেনটো ভায়াবল হৈ থাকিব দ্যাট ইজ ভায়াবিলিটি ঠিক আছে তো যিবিলাক আমাৰ সিৰিয়েলছ থাকে ন সিৰিয়েলছ মানে যেনেকা ৰাইচ হৈ গল হুইট হৈ গল ইয়াত আমি দেখা পাইছো যে 30 মিনিটছ লগে পলেনবোৰ ভায়াবল থাকে 30 মিনিটছ লগে যদি পালে জাগাত গৈ পালে আৰু তাৰপিছত নহব ঠিক আছে কিন্তু কিছুমান স্পিচিছত আমি দেখা পাওঁ যে কেবা মাহ এক মাহ দুই মাহ লগে যেনেকা তোমাৰ কিছুমান ফ্যামিলি আছে रोजर फैमिली रोजेसी फैमिली पोटैटो फैमिली सोलानेसी फैमिली তাৰপিছত দাল চাवल का फैमिली लेगुमिनोसी फैमिली दाल दाल फैमिली ঠিক আছে ইয়াত আমি দেখা পাওঁ যে পলেন ইজ ভায়াবল ফৰ মান্থস কেবা মাহ লগে পলেন ভায়াবল থাকে ঠিক আছে তো আজি আমি এই লেকচাৰত এই 25 মিনিটছত আমি কি কভাৰ কৰিলো আমি মেল পাৰ্টটো পুৰা কভাৰ কৰিলো আমি দেখিছো যে দৰাটো কেনেকা বাচ্চাৰ পৰা ডাঙৰ হল আৰু কোত মেল গেমেটটো এক্স্যাক্টলি আছে কোনে মেল গেমেটটো বনাই আছে জেনাৰেটিভ সেলে বনাই আছে জেনাৰেটিভ সেল ক'ত আছে ভেজিটেটিভ সেল আছে এই দুটা সেল ক'ত আছে পলেন গ্ৰেইনত আৰু কি আছে ভিতৰৰ এটা লেয়াৰ আছে বাহিৰৰ এটা লেয়াৰ আছে ভিতৰৰ লেয়াৰটো কি কয় ইনটাইন বুলি কয় বাহিৰৰ লেয়াৰটো কি কয় এক্সাইন বুলি কয় एक्साइन में स्पेशल चीज क्या है एक्साइन हैज स्पोरोपोलेनिन द मोस्ट रेजिस्टेंट ऑर्गेनिक कंपाउंड ऑन अर्थ সেইকাৰণে পলেন গ্ৰেইন ফসিলছৰ ফৰ্মতো দেখা যায় কাৰণ সেই স্পোৰোপলেনিনটো ডেস্ট্ৰয় নহয় ঠিক আছে তো ইয়াত আমি এই লেকচাৰটো ইয়াতে শেষ কৰিছো নেক্সট লেকচাৰত আমি ফিমেল পাৰ্টটো চাম আৰু তাৰ পিছত আমি দেখা পাম যে ফাৰ্টিলাইজেশ্যন কেনেকা হয় আৰু ফাৰ্টিলাইজেশ্যনৰ পিছত কি হয় এইটো লাষ্ট লেকচাৰত আমি কভাৰ কৰি ল'ম ओके गाइज आई होप बहुत दिन मुरात मोर वीडियो চাই তোমালোকৰ ভাল লাগিছে তোমালোক পঢ়িও আছা এন্ড যেনেকা মই প্ৰমিস কৰিছিলো এভৰিথিং বিফোৰ ইয়োৰ প্ৰি ফাইনেলস তোমালোকে পাই যাবা এভৰিথিং আৰু মই বহুত কিবা কিবি স্পেশাল বস্তু লৈ আহি আছো তোমালোকে যদি মোৰ চেনেলত কানেক্টেড হৈ থাকা তোমালোকে সব ইনফৰমেশন খিনি এটা এটাকে পাই থাকিবা তোমাৰ বোৰ্ডছৰ এক্সাম ভাল কৰা ৰেসপন্সিবিলিটি মোৰ ঠিক আছে সো গুড বাই এভৰিওয়ান সি ইউ ইন দ্য নেক্সট ক্লাস